জুবিন দাৰ কালি জন্ম হৈছে তাৰপিছত আজি মই জন্ম মোতকৈ এদিনৰ ডাঙৰ আৰু জুবিন সেইকাৰণে আপুনি দাদা বুলিয়ে মাতো আৰু জুবিন দা বুলি মাতো আপুনি জুবিন দা বুলি মাতে জুবিন দা বুলি মাতো মোতকৈ এদিনৰ ডাঙৰ নহয় 18 তাৰিখে মোৰ 19 তাৰিখে পিছদিনাখন নহয় জানো আজি অসমবাসীৰ সকলোৰে আচলতে হিয়াৰ আমঠু বা সকলোৰে প্ৰিয় এগৰাকী গায়ক দীপেন বৰুৱা তেওঁৰ আজি জন্মদিন আজি তেওঁৰ আমি বাসগৃহত আহি উপস্থিত হৈছোহি দিনটো কেনেকুৱা ধৰণৰ আপোনাৰ পৰিকল্পনা আছে আৰু সেলিব্ৰেশন কেনেকৈ কৰে ধন্যবাদ মোৰ তেনেকুৱা পৰিকল্পনা একো নাই আৰু বিভিন্নজন আহি থাকে আৰু প্ৰত্যেক বছৰে মানে এইটো দিনত আহে শুভেচ্ছা জ্ঞাপন কৰে এই আৰু মোৰ নিজৰ ফালৰ পৰা নাই কাৰণ ঘৰত মানুহ নাই তেনেকুৱা ৰমেন দাদাৰ কথাটো চবেই গম পায় আৰু এতিয়া মই অকলশৰীয়াৰ নিচিনা বিশেষো নাই পৰিবাৰো নাই গতিকে সেইকাৰণে জন্মদিনটো তেনেকৈ পালন কৰা নহয় আৰু ঘৰত তেনেকৈ আৰু ৰাইজে আছে শুভাকাংক্ষীসকল আহি পেলাই শুভেচ্ছা জনায় তেওঁলোকে কিবা কেক লৈ আনে কোনোবাই কেক কাটিব তেনেকুৱা ধৰণৰ কিবা কিবি সৰু সুৰা হয় আৰু পিছবেলাহে হয় বেছি কাৰণ জানে চবেই যে মই অকণমান দেৰিকৈ উঠোঁ আগবেলা অকণমান দীপেন দাক লগ পাবলৈ দিগদাৰ হয় সেইকাৰণে বেছিভাগেই জানে সেইকাৰণে পিছবেলাই আহে চব তেনেকুৱা আৰু জুবিন দাৰ কালি জন্ম হৈছে তাৰপিছত আজি মই জন্ম মোতকৈ এদিনৰ ডাঙৰ আৰু জুবিন সেইকাৰণে আপুনি দাদা বুলিয়ে মাতো আৰু জুবিন দা বুলি মাতো আপুনি জুবিন দা বুলি মাতে জুবিন দা বুলি মাতো মোতকৈ এদিনৰ ডাঙৰ নহয় 18 তাৰিখে মোৰ 19 তাৰিখে পিছদিনাখন নহয় জানো আৰু আজি ক'ৰবাত যাব বা এনেকুৱা প্লেন আছে নেকি আপোনাৰ প্লেন তেনেকুৱা নাই মানে আগতে আছিলে এতিয়াতো অকলশৰীয়া হোৱাৰ পৰা মানে ঘৰটো এৰিব নোৱাৰোঁ তেনেকৈ মই এতিয়া প্ৰগ্ৰেমবিলাক কৰিব অকণমান দিগদাৰ হৈছে তথাপি তাৰ মাজত কৰি আছোঁ মোৰ আখৰো প্ৰগ্ৰেম আছে কিবা কিবি আছে প্ৰগ্ৰেম 2 তাৰিখেও আছে তেনেকৈ এইবিলাক চলি আছে আৰু তাৰ মাজে মাজে তেনেকৈ কৰি আছোঁ সেইটো জন্মদিনটো আহিলে আগতে যিধৰণে পালন কৰিছিল তেনেকুৱা কিছুমান এতিয়া সেইবোৰ কথা মনত আহে নেকি নহয় তেতিয়া সেইবিলাক মনততো আহে সেইবিলাকতো পাহৰিব নোৱাৰোঁ গতিকে তেতিয়া মোৰ পৰিবাৰ আছিলে তেওঁলোকে কিবা কিবি কৰিছিলে কেক চেক মানুহ আহিছিলে বহুত এতিয়াও মানুহ আহে পিছবেলা আহে মানে মই ক'লোঁ নহয় যে মই দেৰিকৈ উঠোঁ বুলি বেছিভাগেই জানে সেইকাৰণে মানে ৰেডি হওঁতে মোৰ সেই 11:30 12টামান বাজেই গা পা ধোওঁতে মানুহবিলাক আহি থাকে এতিয়া যে ওলালোঁ আকৌ কোনোবা আহিব হয়তো পটকৈ কথা পাতি এইটো দিনত অকণমান দেৰি হয় আৰু বিশেষকৈ গতিকে সেই পিছবেলাহে বেছি আহে মই যিমানটা বাৰ্থডে মোৰ পাইছোঁ আৰু ৰাতিপুৱা দিনতকৈ মানে পিছবেলা গধূলি সময়ত বেছি আহে মানুহ এতিয়া চাগে আপোনালোকৰ মেছেজবিলাক আহি আছে মেছেজ সাংঘাতিক আহিছে উঠাৰ পৰা বহুত এতিয়াও মই কিছুমান ৰিচিভ কৰিব চাব পৰাই নাই এতিয়াও চাব পৰা নাই জন্মদিনত আচলতে বহু কিছু লোকৰ ধৰক কিছু পৰিকল্পনা এটা লয় জন্মদিনৰ দিনটোত আপোনাৰ কিয় তেনেকুৱা আছে নেকি পৰিকল্পনাটো মোৰ আছিলেই আজি 2 বছৰ 3 বছৰ আগলৈকে মোৰ পৰিবাৰ থকালৈকে মানে নতুন কিবা এটা কৰিম বুলি আগবাঢ়িছিলোঁৱেই কিন্তু তেওঁ খুব হেঁপাহ এটা কৰিছিলে নতুন কিবা এটা কৰিব লাগে তেনেকৈ মই ৰেডিও হৈছিলোঁ প্ৰায় মেণ্টেলি মানে চব হৈছিলে প্ৰায় কিন্তু হঠাৎ তেওঁৰ যিটো হৈ গ'ল ঘটনা আৰু নোহোৱা হ'ল তাৰপিছত আৰু মোৰ মনটো সেমেকি গ'ল আচল মানুহজনীয়ে যদি ইমান জোৰ দিয়াৰ পিছত শুনিব নাপালে মইনো কৰি পেলাই কি কৰিম নতুন তাৰ মাজত যদি এতিয়া নতুন কিবা এটা দুটা কৰিম বুলি ভাবিছোঁ চাওঁচোন কিন্তু বেছি কৰিব নোৱাৰোঁ আৰু তেনেকুৱা কথা দাদাও নোহোৱা হ'ল তেনেকুৱা চব ফালৰ পৰা অকণমান বয়সৰ কথা আপোনাক নুসুধোঁ যিহেতু বয়সৰ কথা সুধিলে গান গাব নোৱাৰে বুলি আগতে কৈ থৈছে বয়সটো সুধিলে মই গান গাব নোৱাৰিম মোক বহুতে সোধে মঞ্চৰ পৰা নামি অহাৰ পিছত বোলে দীপেন দা আমি হাফ পেণ্ট পিন্ধি 25 বছৰমান আগতে আপোনাৰ প্ৰগ্ৰেম চাইছিলোঁ ইয়াতে আৰু এতিয়া দেখোন সেই তেতিয়া যেনেকুৱা আছিল এতিয়াও তেনেকুৱা আৰু হেৰি কণ্ঠটো একে ৰাজটো কি মই কৈছোঁ ৰাজটো মই নাজানো আজিকালিতো চবৰে মেনেজাৰ টেনেজাৰ থাকে মেনেজাৰে কথা পাতে মোৰ এজনে মেনেজাৰ আছে ওপৰত তেনেই চব কৰি থাকে আৰু মোক এয়া আৰু তেনেকৈ কৈ থৈ দিওঁ তেনেকৈ আৰু এয়া চবেই নাজানো আৰু চলি আছোঁ আৰু এনেকৈ তেনেদৰে এটা ধাৰাৰ মাজত গৈ আছে আপুনি তেনেকুৱা